আসসালামু আলাইকুম। আজি আমি আৰবী বৰ্ণমালাৰ বিভিন্ন ৰূপ আৰু আকাৰৰ বিষয়ে সহজভাৱে আলোচনা কৰিম। সেয়ে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে চাই থাকিব। আশা কৰোঁ আপোনালোকে বহুত উপকাৰ পাব। আৰু কিবা অসুবিধা পালে, কিবা বুজি নাপালে মোক নিশ্চয় সুধিব। মই আপোনালোকক যত্ন সহকাৰে বুজাবলৈ চেষ্টা কৰিম। বৰ্ণমালাৰ বৰ্ণবোৰৰ আমি তিনিটা ৰূপ দেখিবলৈ পাওঁ, যাক আমি আদি ৰূপ, মধ্য ৰূপ আৰু অন্তৰূপ হিচাপে বিবেচনা কৰোঁ। অৰ্থাৎ আৰবী বৰ্ণবোৰ শব্দৰ আৰম্ভণিত, কেতিয়াবা শব্দৰ মাজত আৰু কেতিয়াবা শব্দৰ শেষত যোগ হয়। আলিফ বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। অৰ্থাৎ আলিফ বৰ্ণটো যেতিয়া শব্দৰ আৰম্ভণিত যোগ হয় তেতিয়া এনেকুৱা আকাৰত আমি দেখিবলৈ পাওঁ, যেতিয়া মাজত যোগ হয় তেতিয়া আমি এনেকুৱা আকাৰত দেখিবলৈ পাওঁ, আৰু যেতিয়া শেষত যোগ হয় তেতিয়া আমি এনেকুৱা আকাৰত দেখিবলৈ পাওঁ। বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপটোৰ বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। জিম বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। অৰ্থাৎ জিম বৰ্ণটো যেতিয়া শব্দৰ আৰম্ভণিত যোগ হয় তেতিয়া আমি এইটো আকাৰত দেখিবলৈ পাওঁ, যেতিয়া মাজত যোগ হয় তেতিয়া আমি এইটো আকাৰত দেখিবলৈ পাওঁ, আৰু যেতিয়া জিম বৰ্ণটো শেষত যোগ হয় শব্দৰ তেতিয়া আমি এইটো আকাৰত দেখিবলৈ পাওঁ। বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। দাল বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। জাল বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। ৰ বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। অৰ্থাৎ ৰ বৰ্ণটো যেতিয়া শব্দৰ আৰম্ভণিত যোগ হয় তেতিয়া ৰ বৰ্ণটো ছেপাৰেট হৈ থাকে, বেলেগ হৈ থাকে। জা বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। চিন বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। ঠিক একেদৰে চিন বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। স্বাদ বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। কৰিছোঁ আপোনালোকে আজিৰ পাঠটি বুজি পাইছে। কিবা অসুবিধা পালে নিশ্চয় মোক সুধিব, মই আপোনালোকক সহায় কৰিবলৈ সদায় আছোঁ। আসসালামু আলাইকুম।